নমস্কাৰ। ডিমা হাছাও টাইমছ চোৱাৰ বাবে ধন্যবাদ। বৈঠকৰ পিছত বৈঠক, কিন্তু পথ সুৰক্ষা ক'ত? ডিমা হাছাও জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে পথ সুৰক্ষাক লৈ নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত হৈছে যদিও সেই বৈঠকসমূহত গ্ৰহণ কৰা সিদ্ধান্ত বাস্তৱ পথত কিমান দূৰ কাৰ্যকৰী হৈছে এয়া গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰীয় ঘাইপথ দূৰৰ বিষয়। হাফলং চহৰৰ যান নিয়ন্ত্ৰণক লৈও বহু প্ৰশ্ন উত্থাপিত হৈছে। চহৰত যান বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থাক লৈ বহু দিন ধৰি বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে। অতীতৰ তুলনাত চহৰৰ যান বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ উপৰি চহৰখনত পৰ্যটকৰ উপস্থিতি বৃদ্ধি পাইছে। চহৰৰ ভিতৰত যেতিয়া তেতিয়া বাণিজ্যিক আৰু গধুৰ যান বাহনৰ প্ৰৱেশ, অনিয়ন্ত্ৰিত পাৰ্কিং আৰু যান জঁটৰ সমস্যাই সাধাৰণ পথচাৰীক যথেষ্ট অসুবিধাত পেলাইছে। বিশেষকৈ পুৱা স্কুলৰ সময়ছোৱাত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰে। যাত্ৰীবাহী ডাঙৰ বাছ, পণ্যবাহী লৰী আৰু যাত্ৰীবাহী ক্ৰুজাৰ আদি য'তে ত'তে ৰখাই যাত্ৰী উঠোৱা এক অলিখিত নিয়মত পৰিণত হৈছে। ফলত পুৱাৰ ব্যস্ত পথসমূহত যান জঁটৰ লগতে পথ সুৰক্ষাৰ আশংকা বৃদ্ধি পায়। আনহাতে 12 চকা 14 চকাৰ গধুৰ লৰী সহজতেই চহৰত প্ৰৱেশৰ অনুমতি আছে। অভিযোগ উঠিছে যে বহু ক্ষেত্ৰত নিয়ম নীতি কঠোৰভাৱে প্ৰয়োগ কৰাৰ পৰিৱৰ্তে এক প্ৰকাৰ মেনেজ নীতিৰে যান বাহনৰ চলাচল চলি আছে। অৱশ্যে এই অভিযোগৰ সত্যতা সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত কৰা প্ৰয়োজন। পথ সুৰক্ষাৰ ক্ষেত্ৰত কেৱল বৈঠক অনুষ্ঠিত কৰিলেই দায়িত্ব শেষ নহয়। বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সময়তে আৰু কঠোৰভাৱে ৰূপায়ণ হোৱাটোৱেই মূল কথা।